প্ৰসংগ লংভি গাঁৱৰ এটা কাঠৰ শিবিৰত অগ্নিসংযোগ আৰু অপহৰণ কাণ্ড ৫ জানুৱাৰীত দুৰ্বৃত্তই অপহৰণ কৰিছিল দুজন শ্ৰমিকক দুৰ্বৃত্তই জ্বলাই দিছিল এখন ডাম্পাৰ এক্সকেভেটৰ এনকেটিভিৰ হাতত আহি পৰিছে এখন বিশেষ ফটো আমি পুনৰবাৰ জনাইছো এনকেটিভিৰ হাতত আহি পৰিছে এখন বিশেষ ফটো দুই শ্ৰমিকক অপহৰণ কৰি ম্যানমাৰ সীমান্তৰ ফালে লৈ যোৱা বুলি তথ্য লাভ কৰা গৈছে বৰ্তমানেও স্পষ্ট হোৱা নাই অপহৰণ কাণ্ডৰ ৰহস্য উল্লেখ্য যে এই অপহৰণ কাণ্ডত NSCNকে জড়িত থকাৰ সন্দেহ কৰা হৈছে পাটকাই পৰ্বতত চলা বনধ্বংসৰ বিৰুদ্ধে নিৰ্দেশনা জাৰি কৰিছিল NSCNে পাটকাই পৰ্বতৰ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ জাৰি কৰিছিল নিৰ্দেশনা এই নিৰ্দেশ জাৰিৰ পাছতে এই অপহৰণ কাণ্ডটো সংঘটিত হয় অবৈধ বনধ্বংস বিৰোধিতাৰে এই অপহৰণ কাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই আমি আপোনালোকক এই খবৰ জনাইছো ঘটনাৰ পাছতে দুৰ্বৃত্তই জ্বলাই দিছিল এখন ডাম্পাৰ আৰু এক্সকেভেটৰ আমি জনাইছো আপোনালোকক এই খবৰ লংভি গাঁৱৰ এটা কাঠৰ শিবিৰত অগ্নিসংযোগ লগতে অপহৰণ কাণ্ড ৫ জানুৱাৰীত দুৰ্বৃত্তই অপহৰণ কৰিছিল দুজনকৈ শ্ৰমিকক ৫ জানুৱাৰীতেই এই অপহৰণ কাণ্ডটো সংঘটিত হৈছিল আৰু তাৰ পাছতে দুৰ্বৃত্তই জ্বলাই দিছিল এখন ডাম্পাৰ আৰু এক্সকেভেটৰ এনকেটিভিৰ হাতত আহি পৰিছে এখন বিশেষ ফটো আমি টিভি স্ক্ৰীনত আপোনালোকক দেখুৱাইছো সেই বিশেষ ফটোখন দেখুৱাবলৈ সক্ষম হৈছো আৰু লগতে সবিশেষ ঘটনা সম্পৰ্কে জানিবলৈ ফোন যোগে সংযুক্ত হৈছো প্ৰাঞ্জল প্ৰতিম ভুৱাৰ সৈতে প্ৰাঞ্জল প্ৰতিম ভুয়া আপোনাক স্বাগতম জনাইছো বাতৰিৰ মাজলৈ আৰু সবিশেষ তথ্যখিনি জানিব বিচাৰিম অনিশ্চয় এটা কথা ক'ব লাগিব দিছা যে যোৱা ৫ জানুৱাৰীৰ দিনা আচলতে প্ৰথম সপ্তাহত এটা ডাঙৰ ঘটনা সংঘটিত হ'ল ভাৰত ম্যানমাৰ সীমান্ত চাংলাং জিলাৰ নামপুঙৰ চক্ৰজী লংভি নামৰ গাঁওখন আছে লংভি নামৰ গাঁওখনৰ প্ৰায় 4 ঘণ্টামান যদি আপুনি যায় একে ভাৰত ম্যানমাৰ সীমান্তত য'ত কাঠ কুণ্ডাৰ আৰু বেতৰ কাম সমান্তৰালভাৱে হৈ থাকে তাত আচলতে অস্ত্ৰধাৰী 6জনীয়া এটা অস্ত্ৰধাৰী দলে আচলতে সেই অঞ্চলটোত কুণ্ডা আৰু বেতৰ কাম কৰি থকা কৰ্মচাৰী এটা কেম্পত শিবিৰত অগ্নিসংযোগ কৰে আৰু লগতে তাত কুণ্ডা বুজাই কৰি ৰখা এখন ট্ৰাক আৰু লগতে এখন এক্সকেভেটৰ JCB কোম্পানী এখন এক্সকেভেটৰ জ্বলাই দিয়া জ্বলোৱাৰ পূৰ্বে আচলতে সেই ট্ৰাকখনত প্ৰায় 2 জায়গাকৈ গুলিও আচলতে গুলি ফুটাই দিয়ে এই অস্ত্ৰধাৰী দলটোৱে আৰু এই অস্ত্ৰধাৰী দলটোত দুজনকৈ আলফা কেডাৰ আছিল আৰু 6জনকৈ NSCN কেডাৰ আছিল বুলি জানিব পৰা গৈছে আৰু সেই শিবিৰটোৰ পৰা এই সমগ্ৰ ঘটনাটো কোটাঘাট সংঘটিত কৰাৰ পাছতে আচলতে তাৰ পৰা গোবিন্দ মৰাণ আৰু মদন লামা নামৰ দুজন ব্যক্তি কৰ্মচাৰী য'ত বেতৰ আৰু কুণ্ডাৰ কাম কৰি আছিল দুজনক অপহৰণ কৰি লৈ যায় সেই অস্ত্ৰধাৰী দলটোৱে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এখন বিশেষ জাননী আমাৰ হাতত পৰিছে এনকেটিভিৰ হাতত পৰিছে এক্সক্লুচিভলি আৰু সেই জাননীখন আচলতে NSCNৰ যি মুৰব্বী NSCN KYৰ যি মুৰব্বী য়ংয়াঙৰ স্বাক্ষৰিত এখন আচলতে জাননী য'ত আচলতে লিখা আছে গভৰ্ণমেণ্ট অফ দ্য পিপল ৰিপাব্লিক অফ নাগালেণ্ড য'ত প্ৰেচিডেণ্ট আচলতে ইউঙে তাত লিখা আছে যে এই অঞ্চলটোত ভাৰত ম্যানমাৰ সীমান্তৰ যি পাটকাই পৰ্বতমালাৰ সমগ্ৰ অঞ্চলটোত আচলতে বহুদিন ধৰি অসাধু ব্যক্তি আৰু ব্যৱসায়ীয়ে অবৈধ কুণ্ডা বা গছ কাটাৰ কামত জড়িত হৈ আছিল আৰু সেই গছ কাটা আৰু সেই অঞ্চলটো আচলতে NSCNৰ বৃহত্তৰ নাগালিমৰ এটা অন্তৰ্ভুক্ত অঞ্চল বুলি তেখেতলোকে দাবী কৰে আৰু সেই অঞ্চলটোত এনেকৈ অবৈধ জংঘল কাটা বা গছ কাটা বা অবৈধ কুণ্ডা ব্যৱসায় কৰা ক্ষুণ্ণ হৈ পৰিছে NSCN দলটোৱে আৰু সেই লেটাৰখনত সেই নদীখনত উল্লেখ কৰা আছে নিৰ্দেশ দিয়া আছে যে সেই ম্যানমাৰৰ এই আন্তঃৰাষ্ট্ৰীয় সীমান্ত ওচৰত থকা যি আলফা শিবিৰ আছে ব্ৰিগেড 1ৰ শিবিৰ আৰু NSCN KY ইউনিট 3ৰ যি শিবিৰ আছে সেই দুটা শিবিৰকে আচলতে আহ্বান জনাইছিল আৰু নিৰ্দেশ দিছিল যে সেই অঞ্চলটোত নিৰীক্ষণ কৰিবলৈ যে কোন ব্যক্তি আচলতে সেই অবৈধ কুণ্ডাৰ কামত জড়িত হৈ আছে আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে তাৰ ওপৰত নিৰ্দেশ দিছিল সেইটো ছেপ্টেম্বৰ মাহৰ ঘটনা আৰু ছেপ্টেম্বৰ মাহৰ ঘটনাৰ পাছতে আজি প্ৰায় 3-4 মাহ অন্তৰালত এই ঘটনা সংঘটিত হৈছে আৰু জানিব পৰা গৈছে যে এই সমগ্ৰ সেই অঞ্চলটোত অবৈধ টিম্বাৰ বা আজি কুণ্ডাৰ বা বেতৰ কাম সংঘটিত হৈ আছিল তাক লৈ ক্ষুণ্ণ হৈ পৰিছিল বিদ্ৰোহী সংগঠনটোৱে যাৰ বাবদ বহুবাৰ আচলতে ৱাৰ্ণিং দিয়াৰ পাছতো কিন্তু সেই কাম বন্ধ হোৱা নাছিল যাৰ ফলত এনেধৰণৰ কোটাঘাট সংঘটিত হ'ল বুলি জানিব পৰা গৈছে কিন্তু সমান্তৰালভাৱে একাংশই কয় যে সমগ্ৰ অপহৰণ কাণ্ডটোত বা এই কোটাঘাট কাণ্ডটোৰ আঁৰত আচলতে
ধন দাবীৰ দৰে এটা লেনদেন থাকিব পাৰে, কিন্তু বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। কিন্তু আজিৰ তাৰিখত যিগৰাকী দুজন ব্যক্তি গোবিন্দ মৰাণ আৰু মদন লামা, এই দুজন ব্যক্তিক কিন্তু এতিয়ালৈকে আচলতে সংসূত্ৰ উলিয়াব পৰা নাই কোনফালে লৈ গ'ল। সকলোৱে হয়, অনুমান 5 কৰিছে জানুৱাৰীতে অপহৰণ কাণ্ডটো সংঘটিত হৈছিল। তাৰ পাছত প্ৰশাসনে বা আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকক বিচাৰি অভিযান আৰম্ভ কৰিছে। নিশ্চয়কৈ দিছে। এটা কথা আপুনি কম যে ভাৰত ম্যানমাৰ সীমান্ত যোনডোখৰত আচলতে ঘটনা সংঘটিত হৈছে, এইটোকে দুৰ্গম এটা অত্যন্ত অৰণ্য অঞ্চল, য'ত পদে পথে গ'লে প্ৰায় 5 ঘণ্টাৰ দৰে এটা পথ লাগে আৰু তাত যোৱাৰ কোনো ব্যৱস্থা নাই, কেৱল ট্ৰাক চলে। গতিকে তাত অভিযান চলাইছে যদিও অভিযান তাত বৃহত্তৰ জংঘল এৰিয়া আৰু প্ৰায় 1.5 কিলোমিটাৰ খোজকাঢ়িলে যি আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰিব পাৰে। আৰু যিহেতু সেই অঞ্চলটোত অভিযান চলোৱা ইমান সহজ কথা নহয়, গতিকে অভিযান সফল কিমান হ'ব সেয়া কিন্তু সন্দেহৰ আৱৰ্তত আছে। কিন্তু বৰ্তমান কিন্তু অভিযান অব্যাহত আছে। এটা কথা উল্লেখ কৰিব লাগিব, কাৰণ যোৱা 2 দিন ধৰি ইয়াত সমগ্ৰ অঞ্চলটোত বৰষুণো পৰিছিল আৰু সেই বৰষুণৰ অঞ্চল অপাৰেশ্যনত যে ব্যাঘাত জন্মিছে সেইটো কিন্তু নিশ্চিত। দিছা হয়, প্ৰাঞ্জল প্ৰতিম ভূঞা, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ।